মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি MCQ কোশ্চিনৰ সলিউশন লৈ উপস্থিত হৈছো আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 ৰ ইকোনমিক্সৰ কোশ্চিন পেপাৰ খনৰ 40টা MCQ সমাধান লৈ উপস্থিত হৈছো আশা কৰিছো এই 40টা MCQ এ তোমালোকৰ পৰীক্ষাত লিখা MCQ ৰ লগত মিলাই চোৱাত সহায় কৰিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2026 ত HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকে এই কোশ্চিন পেপাৰখনক মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা যেহেতু তোমালোকৰ ইকোনমিক্সৰ কিতাপ দুখন এইকাৰণে পাৰ্ট A আৰু পাৰ্ট B পাৰ্ট A ৰ পৰা 20টা আৰু পাৰ্ট B ৰ পৰা 20টা তোমালোকৰ MCQ দিছে ঠিক সেইদৰে পাৰ্ট A ৰ পৰা তোমাৰ 20 নম্বৰ আৰু পাৰ্ট B ৰ পৰা 20 নম্বৰৰ যেটো তোমালোকৰ বহিত লিখা প্ৰশ্ন তাতে দিছে ওকে প্ৰথমতে পাৰ্ট A1 ইন্ট্ৰোডাক্টৰি মাইক্ৰোইকোনমিক্সৰ পৰা তোমালোকৰ 20টা MCQ আলোচনা কৰিম ইয়াতে দিয়া আছে দেখা শুদ্ধ উত্তৰটো বাছি উলিওৱা বহুদা বিকল্প ভিত্তিক প্ৰশ্ন ইয়াতে অন নম্বৰত দিয়া আছে তোমালোকে দেখা সুযোগ ব্যয়ক ড্যাশ ব্যয় বুলিও জনা যায় A মুখ্য B হেৱা C বিকল্প D বাধ্যতামূলক গতিকে শুদ্ধ উত্তৰ হ'ব C বিকল্প তাৰ পিছত তোমাৰ 2 নম্বৰৰ প্ৰশ্নলৈ আহা 2 নম্বৰ প্ৰশ্নত কৈছে মিশ্ৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য হৈছে A দৰ কৌশলৰ ক্ৰিয়া B ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ স্থিতি C কেন্দ্ৰীয় পৰিকল্পনাৰ কৰ্তৃপক্ষৰ ক্ৰিয়া D এইবোৰৰ এটাও নহয় গতিকে কাৰেক্ট আনসাৰ তোমালোকে B নম্বৰ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ স্থিতি লিখিব লাগিব এতিয়া 3 নম্বৰৰ প্ৰশ্নলৈ আহা 3 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে মুঠ উপযোগিতা সৰ্বোচ্চ হলে প্ৰান্তিক উপযোগিতা কি হ'ব A1 B0 C2 D-1 4 বাজেট ৰেখাৰ সমীকৰণটো হল A ইয়াতে আছে P1 x1 plus P2 x2 equal to M বাকিখিনি দিয়া আছে তোমালোকৰ কাৰেক্ট আনসাৰ হ'ব A নম্বৰটো তোমালোকে কাৰেক্ট লিখিব লাগিব 5 নম্বৰৰ প্ৰশ্নলৈ আহা 5 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে যেতিয়ালৈকে প্ৰান্তিক উপযোগিতা ধনাত্মক হৈ থাকে মুঠ উপযোগিতা A স্থিৰ থাকে B বাঢ়ি থাকে C কমি থাকে D এইবোৰৰ সকলো কারেক্ট আনসার B বাড়ি থাকে 6 নম্বৰ দেখা 6 নম্বৰত কোৱা হৈছে গিভেন সামগ্ৰীৰ ক্ষেত্ৰত দৰ বিপাক ড্যাশ হয় A ঋণাত্মক B ধনাত্মক C শূন্য D একক কারেক্ট আনসার B ধনাত্মক কোশ্চেন 7 চাহিদা ৰেখাৰ ঢাল তললৈ নামি অহাৰ কাৰণ A ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি 2 I বিপাক 3 বিকল্প স্থান বিপাক আৰু D এইবোৰৰ সকলো কারেক্ট আনসার A ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি এতিয়া 8 নম্বৰৰ প্ৰশ্নলৈ আহা 8 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে পূৰ্ণ স্থিতিস্থাপক চাহিদা প্ৰতিনিধিত্ব কৰা ৰেখাডাল ড্যাশ হয় A y অক্ষৰ সমান্তৰাল B মূলবিন্দুৰ ফালে উত্তল C x অক্ষৰ সমান্তৰাল D তললৈ নামি অহা সৰলৰেখা কারেক্ট আনসার C x অক্ষৰ সমান্তৰাল এইখিনিতে মই তোমালোকক জনাব খুজিছো যে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী ইংলিশ আৰু বাংলা বা বড়ো মিডিয়ামত আছে তোমালোক ভিডিওটো চাব পাৰা কাৰণ অপশনখিনি সবৰে একই থাকে গতিকে তোমালোকও চাবা বুলি আশা ৰাখিলো কোশ্চেন নম্বৰ 9 স্থিতিস্থাপক চাহিদা চিনাক্ত কৰা যদিহে স্থিতিস্থাপকতা ই ৰ হয় A 0.2 B 1.5 C 0 D 1.0 so correct answer B 1.5 এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 10 টো আলোচনা কৰিম কোশ্চেন নম্বৰ 10 ত আছে উৎপাদন ফলনে উৎপাদন আৰু ড্যাশৰ মাজৰ
ফলনীয় সম্পর্ক উল্লেখ কৰে এ ব্যয় বি উৎপাদন কারেক্ট আনসার তোমালোকৰ বি হ'ব উৎপাদন দুটা আৰু আছিলে তোমালোকে এই দুটা কারেক্ট নহ'ব এতিয়া তোমালোকে কোশ্চেন নম্বৰ 11 লৈ আহা 11ত আছে চলনশীল উৎপাদনৰ প্ৰয়োগ অধিক হোৱাৰ বাবদ যত এপি হ্ৰাস হয় তেন্তে এ এমপি ইকুয়াল টু এপি বি এমপি গ্রেটার দেন এপি সি এমপি লেস দেন এপি ডি নান অফ দিস গতিকে কারেক্ট আনসার সি এমপি লেস দেন এপি 12 নম্বৰৰ প্ৰশ্নলৈ আহা 12 নম্বৰ দিছে উৎপাদনৰ পৰিমাণ শূন্য হলে টিসি ইকুয়াল টু অপশন এ টিএফসি অপশন বি টিভিসি অপশন সি এএফসি অপশন ডি এভিসি কারেক্ট আনসার এ টিএফসি নেক্সট তোমালোকে যেতি 13 নম্বৰলৈ আহা যেতিয়া এসি হ্ৰাস পায় এমসি এ হ্ৰাস পায় গতিকে কারেক্ট আনসার এ হ্ৰাস পায়টোই হ'ব বাকি তোমালোকে অপশনখিনি চাই যোৱা এতিয়া কোশ্চেন নম্বৰ 14 লৈ আহা 14ত কোৱা হৈছে যে এটা ম্যাথমেটিক্যাল প্রবলেম দিছে 4 একক উৎপাদনত এএফসি হয় ₹20 5 একক উৎপাদনত এভিসি হয় ₹40 5 একক উৎপাদনত এসি হ'ব এ ₹20 বি ₹40 সি ₹56 ডি ₹60 কারেক্ট আনসার সি ₹56 কোশ্চেন নম্বৰ 15 লৈ আহা মুঠ স্থিৰ ব্যয় উপস্থাপন কৰা সৰল ৰেখাডাল এ y অক্ষৰ সমান্তৰাল বি x অক্ষৰ সমান্তৰাল সি তললৈ নামি অহা ডি ওপৰলৈ উঠি যোৱা কারেক্ট আনসার বি x অক্ষৰ সমান্তৰাল এতিয়া 16 নম্বৰলৈ আহা 16 নম্বৰত কৈছে এখন ফাৰ্মে উৎপাদনৰ ড্যাশ বিক্ৰীৰে প্ৰান্তিক আয় অৰ্জন কৰে এ সকলো গোটবোৰ বি গড় গোট সি এটা অতিরিক্ত গোট ডি এইবোৰৰ এটাও নহয় কারেক্ট আনসার সি এটা অতিরিক্ত গোট কোশ্চেন নম্বৰ 17 এটা সামগ্ৰীৰ দাম হল এ টিআর বি এমআর সি এআর ডি নান অফ দিস কারেক্ট আনসার সি এআর তাৰপিছত দেখা 18 নম্বৰ এখন ফার্মে স্বাভাৱিক লাভ অর্জন করে যেতিয়া তার এআর ইকুয়াল টু ড্যাশ এ এমসি বি এসি সি টিসি ডি এভিসি কারেক্ট আনসার বি এসি 19 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 19 নম্বৰত কোৱা হৈছে হ্ৰস্বকালত এবিধ সামগ্ৰীৰ যোগান এ পূৰ্ণ স্থিতিস্থাপক বি পারফেক্টলি ইনএলাস্টিক তার মানে পূর্ণ অস্থিতিস্থাপক সি একক স্থিতিস্থাপক ডি কম স্থিতিস্থাপক গতিকে কারেক্ট আনসার তোমালোকৰ ডি হ'ব কম স্থিতিস্থাপক এতিয়া 20 নম্বৰৰ প্ৰশ্নলৈ আহা 20 নম্বৰৰ প্ৰশ্ন কৈছে চাহিদাৰ হ্ৰাস যদি যোগান বৃদ্ধিৰ সমান নহয় বজাৰ ভাৰসাম্যতাই দেখুৱাব এ ভাৰসাম্য পৰিমাণ বৃদ্ধি বি ভাৰসাম্য পৰিমাণ হ্ৰাস সি অপরিবর্তিত ভারসাম্য পরিমাণ ডি ভারসাম্য দাম বৃদ্ধি কারেক্ট আনসার সি অপরিবর্তিত ভারসাম্য পরিমাণ সো এইখিনি আসলে পার্ট এর পৰা তোমালোকৰ পৰীক্ষাত অহা 20টা এমসিকিউ আৰু তাৰ সমাধান হয়তো তোমালোকক মই আৰু এটা কথা জনাই থওঁ যে যেহেতু ভিডিওটো অলপ খৰদৰকৈ বনোৱা হ'ল তোমালোকৰ যদি কিবা কনফিউশন থাকে কোনোবা আনসারত মোক কমেন্ট কৰি জনালে মই সেইটো সমাধান কৰি দিবলৈ প্ৰয়াস কৰিম এতিয়া পার্ট এ টু স্ট্যাটিস্টিক্স ফর ইকোনমিক্সৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা বহুদা বিকল্প ভিত্তিক প্ৰশ্ন মাল্টিপল চয়েস কোশ্চেন 21 কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় এ গডফ্ৰাইড এছেনৱাল বি এডাম স্মিথ সি এল রবিন্স ডি জেবি সে কারেক্ট আনসার এ গডফ্ৰাইড এছেনৱাল তাৰপিছত 22 নম্বৰলৈ আহা 22 নম্বৰত কোৱা হৈছে তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হয় এ গাণিতিক গড় বি মধ্যমা সি বহুলক ডি
ওপৰৰ সকলো গতিকে কাৰেক্ট এনসাৰ ডি হ'ব অল অফ দিস 23 নম্বৰলৈ আহা 23 একক অৰ্থত স্ট্যাটিক্স মানে হল এ তথ্যৰ সংগ্ৰহ বি তথ্যৰ সংগঠিতকৰণ সি তথ্যৰ উপস্থাপন ডি এইবোৰৰ সকলো কাৰেক্ট এনসাৰ ডি এইবোৰৰ সকলো এতিয়া 24 নম্বৰলৈ আহা 24 নম্বৰত কোৱা হৈছে এটা তথ্য শ্ৰেণীৰ উচ্চতম মান আৰু নিম্নতম মানৰ অন্তৰকেই ড্যাশ বলে এ মধ্যমা বি মানক বিচলন সি প্ৰসাৰ ডি গড় বিচলন কারেক্ট আনসার সি প্রসার 25 তলৰ যোগসমূহৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ স্থানগত গড় বুলি কোৱা হয় এ মধ্যক বি মধ্যমা সি বহুলক ডি এইবোৰৰ এটাও নহয় কারেক্ট আনসার বি মধ্যমা এতিয়া 26 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 26 নম্বৰ প্ৰশ্ন হল সমষ্টিৰ অন্তৰ্গত প্ৰতিটো এককৰ পৰীক্ষাত জড়িত হোৱা পদ্ধতিটো হল এ প্রতিদর্শ বি সেন্সাস কারেক্ট আনসার হবো বি সেন্সাস সি যাদৃশিক প্ৰতিচয়ন ডি এইবোৰৰ এটাও নহয় এটা 27 লৈ আহা 27ত কোৱা হৈছে যেতিয়া তথ্য ক্ষেত্ৰৰ ভিত্তিত শ্ৰেণীবদ্ধ হয় শ্ৰেণী বিভাগ ড্যাশ হয় এ গুণগত বি পৰিমাণগত সি ভৌগোলিক ডি কালগত কারেক্ট আনসার সি ভৌগোলিক এতিয়া 28 নম্বৰলৈ আহা 28 নম্বৰত কোৱা হৈছে খোলা শ্ৰেণীৰ ক্ষেত্ৰত তলৰ পাৰিসাংখ্যিক যোগসমূহৰ কোনটোক গণনা কৰিব পাৰি এ প্ৰসাৰ বি মধ্যমা সো কারেক্ট আনসার বি মধ্যমা হ'ব এতিয়া কোশ্চেন নম্বৰ 29 লৈ আহা 29ত কোৱা হৈছে সহসম্বন্ধ গুণাঙ্কৰ মান ড্যাশৰ ভিতৰত থাকে এ -1 to 0 b 0 2 plus 1 c -1 2 plus 1 d -infinity to plus infinity correct answer c -1 2 plus 1 হ'ব এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 32 লৈ আছো কোশ্চেন নম্বৰ 30 ত কোৱা হৈছে 30 নম্বৰ দেখা দুটা স্বাধীন চলক x আৰু y ৰ সহসম্বন্ধ গুণাঙ্ক আর xy equal to dash হয় a plus 0 b 0 c minus 0 d none of these correct answer b 0 31 নম্বৰৰ প্ৰশ্নলৈ আহা ভোক্তাৰ দৰ সূচাংকৈ ড্যাশৰ পৰিৱৰ্তনৰ জোখ লয় এ খুচরা দাম বি পাইকারি দাম সি উৎপাদনকাৰীৰ দাম ডি এ আৰু বি উভয়ে কারেক্ট আনসার ডি এ আৰু বি উভয়ে 32 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা ইয়াতে কোৱা হৈছে ভিত্তি বৰ্ষৰ বাবে তলৰ কোনটো আমি ব্যৱহাৰ কৰোঁ এ 0 বি 1 সি 2 ডি এইবোৰৰ এটাও নহয় কারেক্ট আনসার এ 0 33 নম্বৰৰ প্ৰশ্নলৈ যোৱা যদি r equal to -1 হয় সহসম্বন্ধক ড্যাশ বুলি কোৱা যাব এ পূর্ণ ধনাত্মক বি পূর্ণ ঋণাত্মক সি আংশিক ডি 0 কারেক্ট আনসার বি পূর্ণ ঋণাত্মক এতিয়া 34 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা 34 নম্বৰত আছে অৰ্ধ আন্ত চতুৰ্থক প্ৰসাৰৰ আনটো নাম হল এ গড় বিচলন বি চতুৰ্থক বিচলন সি মানক বিচলন ডি এইবোৰৰ এটাও নহয় কারেক্ট আনসার বি চতুৰ্থক বিচলন 38 লরেন্স রেখাৰে তলৰ কোনটো জোখা হয় এ কেন্দ্ৰীয় প্ৰৱণতাৰ বিন্দু বি আয়ৰ অসমতা সি সহসম্বন্ধ গুণাঙ্ক ডি এইবোৰৰ এটাও নহয় কারেক্ট আনসার বি আয়ৰ অসমতা 35 আছিলে 36 লৈ আহা 36ত কোৱা হৈছে তলৰ কোনটো সূত্ৰটোৰে গড় বিচলন নিৰ্ণয় কৰা হয় এইটোৰ তোমাৰ কারেক্ট আনসার তোমালোকৰ ইয়াতে দিছে সিগমা বাই x বার তাৰপিছত q3 - q1/2 c সিগমা fd স্কয়ার বাই n √ওভার সিগমা ইয়াতে সিগমা f mod d বাই n কারেক্ট আনসার d হ'ব
37 তলৰ কোনটো বিশুদ্ধ এককবিহীন সংখ্যা নহয়। ইয়াতে সংখ্যা নহয় বুলি দিছে যে গাণিতিক গড়, সমান্তৰ গড়, তাৰপিছত সহসম্বন্ধ গুণাংক, বিচৰণ গুণাংক আৰু সূচক গুণাংক। এইটো মই তোমালোকক কমেণ্টৰ কাৰণে ৰখাই দিলোঁ, তোমালোকে মোক কমেণ্ট কৰি জনাবা। এতিয়া 38 নম্বৰৰ প্ৰশ্নলৈ আহা। n সংখ্যক মানৰ সিহঁতৰ সমান্তৰ মধ্যকৰ পৰা বিচ্যুতিসমূহৰ বীজগণিতীয় যোগফলৰ সততে ডেছৰ সমান হয়। A1 B N C0 D ইনফিনিটি। কারেক্ট অ্যান্সার C0 হব। অগিভ ব্যবহার কৰি তলৰ কোনটো জোখ নিৰ্ণয় কৰিব পাৰি। A বহুলক, B মধ্যক, C মধ্যমা, D এইবোৰৰ সকলো। কারেক্ট অ্যান্সার C মধ্যমা। নাও কাম টু দ্য লাস্ট MCQ of this video. মধ্যমায় গোটেই শ্রেণীটোকে সমানে ড্যাশ ভাগত ভাগ করে A 2 B 3 C 4 D 100। গতিকে কারেক্ট অ্যান্সার হব A 2। সো এইখিনি আছিলে 40টা MCQ আৰু তাৰ সমাধান। আশা কৰিছোঁ তোমালোকে এই 40টা MCQ তোমালোকৰ আনসাৰ লগত মিলাই চাবা। হয়তো তোমালোকৰ গোটেইখিনি কাৰেক্ট হৈছে বা কিছুমান ভুল হৈছে, তোমালোকে মিলাই চাবা। এতিয়া মই তোমালোকৰ আগত পাৰ্ট B টো আলোচনা কৰিবলৈ চেষ্টা কৰিম। দেখা পাৰ্ট B1 ইন্ট্ৰডাক্টৰী মাইক্ৰো ইকনমিক্স 41 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এই নম্বৰ আছে যথাযথ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিৰ মাজৰ দুটা পাৰ্থক্য লিখা, নাইবা উৎপাদক সম্ভাৱিতা ৰেখাৰ দুটা বৈশিষ্ট্য লিখা। B নম্বৰত দিছে হ্ৰস্বকাল আৰু দীৰ্ঘকাল এই ধাৰণা দুটাৰ চমু ব্যাখ্যা কৰা। অৰত দিছে দ্ৰব্য এটাৰ বজাৰ যোগানত প্ৰভাৱ পেলোৱা দুটা নিৰ্ধাৰকৰ নাম লিখা। তাৰপিছত C নম্বৰ দেখা উপাদানৰ প্ৰতিদান বুলিলে কি বুজা, অৰ সৰল উদাহৰণ সহ প্ৰান্তিক ব্যয়ৰ সংজ্ঞা দিয়া। 42 ইয়াতে দিছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। A উচ্চ সীমা দাম, নিয়ন্ত্ৰিত দামৰ পৰিণামসমূহ কি কি দেখা। তাৰপিছত দিছে নিম্ন সীমাৰ দাম বা নিম্নতম সমৰ্থন দাম দ্ৰব্যটোৰ ধাৰণাটো ব্যাখ্যা কৰা। তাৰপিছত B নম্বৰত দিছে বজাৰ ভাৰসাম্য তাৰ ধাৰণাটো চিত্ৰসহ ব্যাখ্যা কৰা। তাৰপিছত এটা মেথমেটিক্যাল প্ৰব্লেম দিছে পূৰ্ণ প্ৰতিযোগিতাত বজাৰৰ প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগান তলত দিয়া ধৰণৰ D = এইটো দিয়া আছে দেখা। তোমালোকে প্ৰশ্নসমূহ চাই যোৱা। ইয়াতে C নম্বৰত দিছে দেখা ক্ৰম হ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটোৰ যিকোনো তিনিটাৰ অৱধাৰণা লিখা। নিৰপেক্ষ ৰেখাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা। 43 নম্বৰৰ প্ৰশ্নলৈ যোৱা। এখন চাহিদা অনুসূচিত আৰু চাহিদা ৰেখাৰ সহায়ত চাহিদাৰ বিধিটো উল্লেখ কৰা আৰু ব্যাখ্যা কৰা। অৰ ব্যক্তিগত চাহিদা ৰেখাৰ পৰা কেনেদৰে বজাৰ চাহিদা ৰেখা আহৰণ কৰিব পাৰি আলোচনা কৰা। এতিয়া পাৰ্ট B2 আহা। পাৰ্ট B2 ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স 44 তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। A গড় বিচলনৰ দুটা অসুবিধা উল্লেখ কৰা। অৰ গুণোত্তৰ মধ্যকৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা। B পিয়ল জৰীপৰ তুলনাত নমুনা জৰীপৰ দুটা সুবিধা উল্লেখ কৰা। নাইবা প্ৰাথমিক তথ্য সংগ্ৰহৰ পদ্ধতি হিচাপে প্ৰশ্নাৱলী আৰু অনুসূচীৰ মাজত যিকোনো দুটা পাৰ্থক্য লিখা। C নম্বৰ তথ্যৰ শ্ৰেণী বিভাগ কি, শ্ৰেণী বিভাগৰ যিকোনো এটা প্ৰকাৰ উল্লেখ কৰা। নাইবা সমতাপূৰ্ণ আৰু সমতাহীন বিতৰণৰ ক্ষেত্ৰত মধ্যক, মধ্যমা আৰু বহুলকৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰা। 44 নম্বৰ প্ৰশ্নৰ A দিছে বিক্ষেপণ মানে কি, বিক্ষেপণৰ মুখ্য মাপ চাৰিটা কি কি। অর দিছে মানক বিচলনক কিয় বিক্ষেপণৰ উত্তম জোখ হিসাবে ব্যবহার করা হয়। কেন্দ্রীয় প্রবণতার এটা আদর্শ মাপৰ
প্ৰয়োজনীয়তাসমূহ কি কি বহুলোকৰ সংজ্ঞা দিয়া বহুলোকৰ যিকোনো দুটা গুৰুত্বৰ সীমাবদ্ধতা লিখা 3 নম্বৰ তথ্যৰ লেখ উপস্থাপন কি বাৰম্বাৰতা বহুভুজ আৰু বাৰম্বাৰতা লেখৰ মাজত মূল পাৰ্থক্য লিখা সহসম্বন্ধ বুলিলে কি বুজা সহসম্বন্ধৰ গুণাঙ্কৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা কোশ্চেন নাম্বার 46 সূচক সংখ্যাৰ অর্থ আর গুরুত্বর বিষয়ে ব্যাখ্যা করা নাইবা এটা ম্যাথমেটিক্যাল প্রবলেম দিছে যে তলত দিয়া বারম্বারতা বিতরণের পৰা মধ্যমা নির্ণয় করা শ্রেণী অন্তরালবিলাক দিয়া আছে তাই যোৱা সো মাই ডিয়ার স্টুডেন্ট এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ সো মাচ